স্টুডেন্টস আজি লৈছোঁ ক্লাছ 7 আছামিছৰ উন্মেষ আছামিছৰ 2 নম্বৰ পাৰ্ট কাঞ্চনবাৰীৰ হাতীটোৰ পাৰ্টটোৰ সম্পূৰ্ণ কুৱেশ্যন আনসাৰ গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। 1 নম্বৰত আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ শুদ্ধটো বাছি উলিওৱা যে মাছুমাহঁতৰ বিদ্যালয়ৰ পৰা ঘূৰি আহোঁতে পাহাৰৰ পৰা কি ওলাই অহা দেখা পাইছিল। এইটো 4টা অপশ্যন দিয়া আছে, ইয়াৰ পৰা হ'ব অপশ্যন গ টো এটা মখনা হাতী বা মখনা। তাৰপিছত কুৱেশ্যন কাঞ্চনবাৰীৰ হাতীটো বাটত কিয় ৰৈ আছিল। তাৰপিছত এইটো হ'ব ক নম্বৰটো শুদ্ধ হ'ব দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে ৰৈ আছিল। হাতী অহা যোৱা কৰাৰ ৰাস্তাক দণ্ডি বোলে। 2 নম্বৰ কুৱেশ্যন তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। দণ্ডি কি? হাতী বা বন্যপ্ৰাণী অহা যোৱা কৰা সংকীৰ্ণ পথ বা ৰাস্তাক দণ্ডি বুলি কোৱা হয়। তাৰপিছত আছে কাঞ্চনবাৰী পাহাৰৰ অৰণ্যসমূহ কি কি জীৱ-জন্তু থকাৰ কথা পাঠত উল্লেখ আছে। কাঞ্চনবাৰী পাহাৰত অৰণ্যত হাতী, সুগৰি পহু, হৰিণা পহু আৰু বন্যজীৱ থকাৰ কথা উল্লেখ আছে। তাৰপিছতো আছে যে বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান বুলিলে কি বুজায়। এইটো হ'ব বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান মানে হৈছে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰি বন্যপ্ৰাণীক সুৰক্ষা দিয়া বা আঘাত নকৰাকৈ সিহঁতৰ বাসস্থান সুৰক্ষিত কৰি ৰাখি মানুহ আৰু বন্যপ্ৰাণী শান্তিপূৰ্ণভাৱে জীয়াই থকাকে বুজায়। তাৰপিছতো গ নম্বৰটো আছে মাছুমাই কি সংকল্প লৈছিল। ইয়াত দিয়া আছে যে মাছুমাই বন্যপ্ৰাণী সুৰক্ষা দিয়াৰ আৰু সিহঁতৰ আৱাসস্থলী ধ্বংস নকৰি সংৰক্ষণ কৰাৰ বাবে সমাজত সজাগতা সৃষ্টি কৰাৰ সংকল্প লৈছিল। তাৰপিছত আছে আলোচনা কৰি লিখা 3 নম্বৰ ক বন্যপ্ৰাণীৰ লগত হোৱা অঘটন কেনেকৈ ৰোধ কৰিব পাৰি। বন্যপ্ৰাণীৰ অহা যোৱা কৰা পৰম্পৰাগত পথ বা দণ্ডিসমূহ মুক্ত কৰি ৰখা, বনাঞ্চল ধ্বংস কাৰ্য বন্ধ কৰা আৰু বন্যপ্ৰাণীৰ কৰিডৰসমূহত মানুহৰ বসতি বা দোকান পোহাৰ নিৰ্মাণ নকৰি এনে অঘটনসমূহ ৰোধ কৰিব পাৰি। তাৰপিছতো চাই যোৱা যে চৰকাৰৰ এনিমেল গ্ৰীণ কৰিডৰ ব্যৱস্থাৰ বিষয়ে লিখা। বন্যপ্ৰাণীসমূহ যাতে এটা বনাঞ্চলৰ পৰা আন এটা বনাঞ্চললৈ কোনো বাধা বা বিপদ নোহোৱাকৈ নিৰাপদে অহা যোৱা কৰিব পাৰে তাৰ বাবে চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰ ব্যৱস্থা কৰিছে। তাৰপিছতো চাই যোৱা মানুহে কৰা কি কি কাৰ্যৰ দ্বাৰা বন্যপ্ৰাণী শংকিত হৈ পৰিছে, মানুহ কিয় এনে কাৰ্য সংঘটিত কৰিছে বুলি তুমি ভাবা। ইয়াত আছে মানুহে বনাঞ্চল ধ্বংস কৰা, হাতীৰ দণ্ডি বন্ধ কৰি ঘৰ-দুৱাৰ সজাৰো, চোৰাং চিকাৰ আদি কৰি কাৰ্যৰ বাবে বন্যপ্ৰাণী শংকিত হৈ পৰিছে। মানুহে নিজৰ স্বাৰ্থ, জনসংখ্যা বৃদ্ধিৰ বাবে, বাসস্থানৰ অভাৱ আৰু অৰ্থনৈতিক লাভৰ বাবে এনে কাৰ্য সংঘটিত কৰে বুলি মই ভাবোঁ। তাৰপিছত আছে 4 নম্বৰটো ক বাওঁফালৰ শব্দৰ লগত সোঁফালৰ শব্দৰ আঁচ টানি মিলোৱা। এটা সহমৰ্মিতা হ'ব সহানুভূতি, তহিলং মানে নষ্ট কৰা কাৰ্য, তাৰপিছতে সহাৱস্থান মানে শান্তিপূৰ্ণ একেলগে বসবাস কৰা, মখনা মানে মতা হাতী দাঁত নথকা, তাৰপিছত আছে শংকিত মানে ভীত হোৱা বা ভয় খোৱা। তাৰপিছত আছে ওপৰৰ প্ৰতিটো শব্দৰ একোটাকৈ বাক্য ৰচনা কৰা। এইটো চাই যোৱা সহমৰ্মিতা, এইটো চাই যোৱা বাক্যকেইটা মই দি দিছোঁ, তোমালোকে চাই যোৱা।